এইখন জগতত যিমানবিলাক জীৱ আজিলৈকে জন্ম হৈছে কোনো
মাংসৰ শৰীৰ ধাৰণ কৰা কোনো জীৱই কোন শৰীৰে চিৰদিনৰ কাৰণে স্বৰ্গলৈ যাব পৰা নাই। কোনোবা লোক হৈছে কিবা কিবি কাৰণত এই স্বৰ্গৰ দেৱতাসকলৰ স্বাৰ্থত হয়তো কোনোবাজন ৰজা গৈছে স্বৰ্গলৈ, কিন্তু কেইটামান দিন থাকি আকৌ মূৰটোলৈ ঘূৰি আহিব লগা হৈছে। মইতো কোনোবাক তেনেকৈ পঠিয়াই দিছিল, তোমাৰ কাম শেষ, এতিয়া পৃথিৱীৰ জীৱন মৰদৰ জীৱন মৰদতে যি হোৱা স্বৰ্গত কামত্যাগ কৰিব নোৱাৰিব। কিন্তু এই জনবিয়াদক চিৰদিনৰ কাৰণে স্বৰ্গলৈ শৰীৰে পঞ্চমুখী দেহটোৰে তেওঁক পঠিয়াই দিব পৰা শক্তিখন সেই প্ৰভু ভগৱতে কৰি দেখুৱালে। গতিকে সেইজনে নিজকে ৰক্ষা কৰিব নোৱাৰিব এনেকুৱা কথা কোনোদিন নাভাবিবা। আৰু লগতে কৈছে যে তুমিও যেতিয়া মাতৃৰ গৰ্ভত আছিলা, মাতৃৰ গৰ্ভত থাকোঁতে যেতিয়া অস্বস্থামান ব্ৰহ্মাস্ত্ৰই তোমাক দহি লৈ গৈছিল, তোমাক মাৰি লৈ গৈছিল, পৰি লৈ গৈছিল, সেইকণ সময়ত প্ৰভু ভগৱন্তে নিজেই তোমাৰ মাতৃৰ গৰ্ভত প্ৰৱেশ কৰি ব্ৰহ্মাস্ত্ৰকো নাশ কৰিলে, তোমাকো ৰক্ষা কৰিলে। এই ছবিটো তোমাৰো এতিয়ালৈকে তোমাৰ মনত আছে যে কি ৰূপত তুমি এইজনক দেখিছিলা। কিন্তু সেইজন কোন আৰু এইজন কোন, দ্বাৰকাপতি কৃষ্ণজন কোন, যিজনক তুমি দেখিছিলা গৰ্ভত সেইজন কোন, মিলোৱা তোমাৰ বহুত পলম হ'ল। কিন্তু তোমাক মই গোটেই তত্ত্বখিনি বুজাই দিছোঁ। সেইজনে তোমাকো ৰক্ষা কৰিলে, ব্ৰহ্মাস্ত্ৰকো ৰক্ষা কৰিলে। আৰু লগতে কৈছে যে বানৰ লগত যুঁজিবৰ কাৰণে যেতিয়া প্ৰভু ভগৱন্ত আহিব লগা হৈছিল, তেতিয়া স্বয়ং শিৱও আহিব লগা হ'ল। শিৱ আৰু হৰৰ মাজত মহাযুদ্ধ হৈছিল। এই মহাযুদ্ধত কি হৈ গ'ল, স্বয়ং প্ৰভু ভগৱন্তে সাধাৰণ এক বাণ বিজম্বন বুলি জাত পোৱা যায়, সেই বাণ পৰিয়ে জগতৰ গুৰু সদাশিৱ শংকৰক কি কৰিলে, প্ৰতিহত কৰিছিল। তেওঁ ক্ষুদ্ৰ পতংগৰ দৰে তেওঁ ওলাই গৈছে। ভগৱন্তে একেবাৰে শেষত তেওঁ সংহাৰী ৰূপত তেওঁ চক্ৰ ব্যৱহাৰ কৰিছে, সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰে। সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰিব লগা নহ'লেই আৰু সাধাৰণ অস্ত্ৰ কিছুমান ব্যৱহাৰ কৰিব লগা নহয়, তাৰ ভিতৰত ক্ষুদ্ৰ এক শক্তি প্ৰয়োগ কৰিয়ে শিৱকেই এনেকুৱা ধৰা কৰি এটা অৱস্থালৈকে লৈ গৈছিল। সেইকাৰণে কৈছে পৰম ঈশ্বৰ হেন কৃষ্ণ কিবা মই যাৰ কটাক্ষতা হৈ সৃষ্টি স্থিতি লয়, হেন কৃষ্ণ ৰাখিবে নপাৰে আপোনাক কোননো বৰবৰে পাৱে তাবে পঠিয়াবে। যিজন কৃষ্ণৰ পৰম প্ৰভু ভগৱন্ত ব্ৰহ্মময় মহাশক্তি ঈশ্বৰে এটা ৰূপ লৈ তেওঁ আজি এইখন সংসাৰলৈ আহিছে। তেওঁৰ কটাক্ষতে সমস্ত জগত সৃষ্টিও হয়, স্থিতিও হয়, লয়ো হয়। আৰু সেইজনে যে নিজক নিজে ৰক্ষা কৰিব পৰা নাই বুলি কোনোবা জনে যদি ক'ব পাৰে, এইজনৰ সমান মহাবৰ্বৰ মহা মূৰ্খ এইখন সংসাৰ আৰু কোনো নাই। এই নিশ্চিতিটো এতিয়া সুখমণিয়ে পৰিস্থিতিৰ আগত প্ৰদান কৰিব। আহকচোন ইয়াৰ পিছত পুনৰ পদত উল্লেখ কৰিছে যে সেই প্ৰভু ভগৱন্তৰ মহা ৰহস্যময় যিটো লীলা, সেই লীলাৰ মাজেৰে আমি কি শিক্ষা ল'ব পাৰোঁ। কৃষ্ণ মনুষ্যলোকত কিছু নাই সুস্থ গতি, হেন খেদে খাইলাইতো এই জগতপতি, বৈকুণ্ঠ কলৰি গৈলা নৰৈ দ্বাৰকাত, জানি আনিপতি শংকা নকৰিবা
ইন্দ্ৰহে নয়ন্তকালী মৰে দান্ত দৰে হে ৰাম মৰিলে অৱশ্যে হুৱে বিস্তাপন চাই কুচিত বিষয় দেখা একো নাই কৃষ্ণৰ ভগতি সুখ সাগৰ সংতাপ জ্ঞান কৰ্ম এৰি কৰা হৰিত বিশ্বাস বৰ্মলোক পয়জন ডেকা লৰণে হাত জানি সবে তেজি ভজা কৃষ্ণক খাই খাদ সুকমণিয়ে পৰিচিত হোৱাৰ ফলে আমাৰ সমস্ত অজ্ঞান এই সংসাৰ জীৱসকলক ক'বলৈ গৈছে যিজন পৰম প্ৰভু ভগৱন্ত নিৰাকাৰলৈ তাকে সমস্ত লীলা কৰিব পাৰে তথাপিও তেওঁ লীলাৰ তত্ত্বটো জগতক দেখুৱাবৰ কাৰণে নিজে প্ৰচাৰ কৰিবৰ কাৰণে সাধু সন্তক ৰক্ষা কৰাৰ চলেৰে তেওঁ এই নিজৰ লীলা ধৰ্মখিনি প্ৰচাৰ কৰিবলৈ তেওঁ মনুষ্য লোকত বা এই সংসাৰত তেওঁ আহিব লগা হয় এতিয়া তেওঁ যে আহি নন্দ বা যশোদাৰ গৃহত ডাঙৰ দীঘল হৈ যশোদা দৈৱকী আৰু বসুদেৱৰ পুত্ৰৰূপে জগতত পৰিচয় দি সেইজনে যি মনুষ্য লীলা কৰিলে সেই মনুষ্যৰ ধৰ্মটো ৰক্ষা কৰি জীৱন আৰু মৃত্যু এই দুয়োটা ধৰ্ম জীৱই পালন কৰিব লাগে তাৰ আধাৰতে তেওঁ যে মনুষ্য ৰূপত জগতত পৰিচয় দিলে যে মই বসুদেৱৰ পুত্ৰ মই দৈৱকীৰ পুত্ৰ এই পৰিচয়টো দি মই যে মনুষ্য এই ধাৰণাটো যে তেওঁ জগতক দিছে এইকাৰণে তেওঁ জন্ম হোৱাটো দেখুৱাইছে যেনেকৈ মৃত্যু হোৱাটো তেওঁ দেখুৱাব লাগিব যি বিধি তেওঁ সৃষ্টি কৰিছে সেই বিধি তেওঁ নিজেই পালন কৰিব লগা হৈছে আৰু সেই বিধি পালন কৰিয়ে তেওঁ নিৰ্দিষ্ট সময়ত খন্তেক নলৈ তেওঁ দ্বাৰকা ত্যাগ কৰি বৈকুণ্ঠলৈ গুচি গ'ল আৰু লগতে তেওঁ দ্বাৰকাখনকো পিছে পিছে লৈ গৈছে গতিকে বৈকুণ্ঠকো লৰি গৈলা নৰৈ দ্বাৰকা জানিয়া নিপতি সংঘাত নকৰিবা না তেওঁ বৈকুণ্ঠৰ পৰা সমস্ত লীলা কৰিব পাৰে লোককে দেখুৱাবৰ কাৰণে লোকক জ্ঞান দিয়াবৰ কাৰণে মুক্তিৰ ব্যৱস্থাটো নৰসকলক দিয়াবৰ কাৰণে তেওঁ আকাৰত আহিল আৰু তেওঁ লীলাৰ মাজেৰে তেওঁ পুনৰ নিৰাকাৰলৈকে গুচি গ'ল গতিকে যিটো মহাৰাজা সিংহাসনে থাকে চৰি ইন্দ্ৰখেদ অন্তকালে মৰে দান্ত কৰি আমি এইখন সংসাৰত শ্ৰেষ্ঠ বুলি আমি তাতো যিজন ৰজা সিংহাসনত উপবিষ্ট হৈ তিনি তৈলুক্ত যিজনে শাসন কৰিব পাৰে স্বৰ্গ ৰজা ইন্দ্ৰ তিনি তৈলুকৰ অধিপতি বুলি কোৱা যায় কিন্তু সময়ত সেই ইন্দ্ৰৰ যেতিয়া পৰমায়ুষে হ'ব লগে লগে তেওঁ দাঁত নিৰ্ভতাই কৰি থাকিব লাগে তদু মহা শক্তিধৰ যিসকল লোক আছিল সেই সকলো এটা সময়ত তেওঁলোকে যেতিয়া মৰিব লাগিব বা সংসাৰ এৰি যাব লাগিব যিটো দেহক লৈ আমি কৰ্ম কৰিছিলোঁ অহংকাৰ কৰিছিলোঁ যিটো দেহক লৈ আমাক মৰিব পাৰিছিলোঁ এইটো দেহ বিছটা পলুৱে খাই নষ্ট কৰে একেটা দেহতে বিছটা পলু আপোনা আপুনি জন্ম হয় যিটো দেহক লৈ আমি এতিয়া নানা ধৰণৰ কৰ্ম কৰি আছোঁ অহংকাৰ কৰি আছোঁ কেনেকৈ এইটো দেহত পোক পৰুৱাকে আদি কৰি পেলুকে আদি কৰি
এই অকৃষ্ট জীৱবিলাক কেনেকৈ জন্ম হয় আমি ক'ব নোৱাৰোঁ। গতিকে এইটো দেহাক লৈ কোনেও অহংকাৰ কৰিব নোৱাৰে, কাৰণ এইটো দেহ অনুচৰ্য। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে যে নিজৰ দেহটো এৰি লৈ নগ'ল। কিয় নগ'ল? কথাটো তুমি জানিবা, পাৰ্থিৱ দেহ হ'লে পাৰ্থিৱ জগতত থাকিব, কিন্তু তেওঁ পাৰ্থিৱ দেহ লৈ সংসাৰলৈ অহা নাই। তেওঁ নিশ্চয়ধাৰী এটা ৰূপ লৈ তেওঁ সংসাৰলৈ আহি তেওঁ ৰূপ এটা দৰ্শন দিছে। আৰু প্ৰমাণটো প্ৰথমতে বসুদেৱে দেখিছে, পিতৃয়ে দেখিছে। যিদিনাখনে তেওঁৰ জন্ম হৈছে কংসৰ কাৰাগাৰৰ ভিতৰত, সিদিনাখনেই প্ৰথম যেতিয়া টোপনিৰ পৰা সাৰ পাই দেখিছে স্বয়ং প্ৰভু ভগৱন্ত চতুৰ্ভুজ মূৰ্তিধাৰী শংখ চক্ৰ ভৰা আপদলোকে আদি কৰি ৩২ অলংকাৰ প্ৰকৃত এই দেহটো স্বয়ং বিষ্ণু বুলি তেওঁ গম পায়, স্বয়ং নাৰায়ণ ঈশ্বৰ বুলি গম পায়, তেওঁ টুকি মিনতি কৰিব লগা হৈছে। বসুদেৱৰ পিছত দৈৱকীও সেই দেহটো দেখি তেওঁ টুকি মিনতি কৰিব লগা হৈছিল। তাৰ পিছতে ভগৱন্তে কৈছিল যে মোক ঈশ্বৰ বুলি তোমালোকে টুকি মিনতি কৰিলে মই দেশত লীলাই কৰিব নোৱাৰোঁ। ভগৱন্তৰ ৰূপত তেওঁ সংসাৰী লীলা একো কৰিব নোৱাৰে। গতিকে এইকাৰণে মা দেউতাকক বসুদেৱ দৈৱকী কৈছিল যে তোমালোকে এই মুহূৰ্তৰ পৰা মোক ঈশ্বৰ জ্ঞান কৰিব নালাগে, তোমালোকে মোক মনুষ্য জ্ঞান কৰা, পুত্ৰ জ্ঞান কৰা। মায়াৰে মোক তুলি তালি ডাঙৰ দীঘল কৰিবৰ কাৰণে প্ৰযত্ন কৰা। আৰু সেইকাৰণে স্বয়ং প্ৰভু ভগৱন্তে চতুৰ্ভুজ মূৰ্তি ত্যাগ কৰি সাধাৰণ এটা দেৱ শিশু ৰূপত বা মনুষ্য শিশু ৰূপত তেওঁ যেতিয়া ৰূপ ল'লে, তেতিয়াহে সেই শিশুটোক এবাৰ হ'লেও দৈৱকী কোলাত লৈছে। আৰু সেই কোলাৰ পৰা বসুদেৱে আজুৰি আনি নিজৰ কোলাত লৈ নন্দৰ গৃহত নি থৈ দিছে। তাৰপিছত এই লীলাবিলাক কৰিছে। আৰু সেই দেহটোকে লৌকিক জগতত পাৰ্থিৱ দেহ বুলি বহুতে কয়, কিন্তু সেই দেহটো কোনো কাৰণতে পাৰ্থিৱ নহয়। আজি সুখমণিয়ে কৈছে, কাৰণ পাৰ্থিৱ দেহে এটাৰ পৰিৱৰ্তে দুটা হ'ব নোৱাৰে। এঠাইত তেওঁ বৰ্তমান হৈ একে সময়তে বেলেগ ঠাইত তেওঁ সেই ৰূপটোৰে কেতিয়াও লীলা কৰিব নোৱাৰে, কৰ্ম কৰিব নোৱাৰে। কিন্তু এইজন কৃষ্ণই ইচ্ছা কৰিলে কিমানটা ৰূপ ল'ব পাৰে, কিমানজনৰ লগত একে সময়তে লীলা কৰিব পাৰে, তেওঁ আহিব। গতিকে এইজন প্ৰভু ভগৱন্তক কোনো কাৰণতে সাধাৰণ বুলি গণ্য কৰাটো উচিত নহ'ব। সেইকাৰণে কৃষ্ণৰ ভকতি সুখ সাগৰ সংকাশ, জ্ঞান কৰ্ম এৰি কৰা হৰিত বিশ্বাস। গতিকে সেইকাৰণে আজি শেষ তত্ত্বটো বুজাই দিছে পৰিচিতক যে কৃষ্ণক ভকতি কৰি সাগৰ সদৃশ এক মহা সুখৰ পাৰাপাৰহীন এক ৰূপ তুমি লাভ কৰা। জ্ঞান কৰ্ম এই সমস্তবিলাক প্ৰকৃতি ধৰ্ম, এইবিলাক ত্যাগ কৰি হৰিত বিশ্বাস কৰা। আৰু এই বিশ্বাসৰ জৰিয়তে তুমি কি লাভ কৰিব পাৰা? যে সংসাৰৰ পৰা তুমি মুক্ত হ'ব পাৰিবা। কাৰণ ভগৱন্তে বনাই দিয়া সংসাৰত ব্ৰহ্মলোক পৰ্যন্ত কাল আৰু মায়াই, মৃত্যুৱে সকলো সময়তে, প্ৰলয়ে সকলো সময়তে গান কৰিবলৈ প্ৰযত্ন কৰিলে কাম তাক কৰে। কিন্তু যিজনে এই পৰম ব্ৰহ্মৰ কৃষ্ণক ভকতি কৰে, সেইজনে কাল আৰু মায়াই গ্ৰাস কৰিব নোৱাৰে। এই মহাজ্ঞানটো পৰিচিত জীয়াচৰে কৰিছে। তোমাক কালে গ্ৰাস কৰি আছে, 7 দিনৰ ভিতৰতে তোমাৰ মৃত্যু হ'ব লাগে। ব্ৰহ্ম সাপ তোমাৰ, ঋষি সাপ তোমাৰ গাত লাগি আছে। কিন্তু তাৰ পৰা তুমি যদি উদ্ধাৰ পাব লাগে, তেতিয়াহ'লে তুমি এইজন কৃষ্ণক একান্তভাৱে ভক্তি কৰাৰ বাহিৰে ঘটনা কৰাৰ বাহিৰে বিকল্প কৃষ্ণ। এই কথা থাকো ৰাজা, শুনা পাছ কথা বসুদেৱ দৈৱকীৰ জীভৈলাই অৱস্থা। কৃষ্ণে পঠাই দিলা যে বাৰ্তা কহিব
চাই আছে বাটনৰ নাৰী উদ্ধমৈ হেৰাব নুগুচয় হাতৰ বুট নিশ্বাস দুখন ধান দিলে কৃষ্ণৰ মহাতত্ব পৰিগীতে সুকল্পনা লাভ কৰিলে বা সুকমণিয়ে এই সমস্ত কৃষ্ণৰ বা ঈশ্বৰৰ তত্ত্ব প্ৰকাশ কৰে। ইয়াৰ পিছত কৈছে যে কৃষ্ণটো বৈকুণ্ঠলৈ গুচি গ'ল, কিন্তু দ্বাৰকা বাকী কি? দ্বাৰকাতো আছে বহু সংখ্যক নৰ নাৰী আছে, বৃদ্ধসকল আছে, নাৰীসকল আছে, শিশুসকল আছে। এই সকলো কি হ'ল? পিতৃ মাতৃৰ ওপৰত বসুদেৱ দেৱকী আছে, ৰজা উগ্ৰসেন আছে, এওঁলোকৰ কি হ'ল? এই সমস্ত কথা এতিয়া মই তোমাক বৰ্ণনা দিওঁ, তুমি মন দি কৰিবা। এইটো তেওঁলোকৰ মনত যেতিয়া কৃষ্ণই সকলোকে আশ্বাসিত কৰি যে প্ৰবাসত যজ্ঞ কৰিলেই চন্দ্ৰয়ো যদি দক্ষ সাপৰ পৰা মুক্ত হ'ব পাৰে, আমিও সেই একেই যজ্ঞ কৰিলে আমিও মুক্ত হ'ব পাৰিম বুলি এই বিশ্বাসটো দি সকলোকে উলিয়াই লৈ গ'ল। যোৱাৰ পিছত দ্বাৰকাবাসীৰ অন্তৰ অকণমান নিশ্চয় আনন্দৰ ভাৱ জাগৰ হ'ব লাগিছিল, কিন্তু তেওঁলোকৰ মনত অকণমান আনন্দৰ ভাৱ জাগৰ হোৱা নাই। তাৰ পৰিৱৰ্তে আগতে যিমানবিলাক বিমংগলৰ ছবি আছিল
সেই বিমংগলবিলাক এতিয়াও দ্বাৰকাত আছে। কাৰো মুখত মাত বোল নাই যে উট দুখনত ইমান বেছি মানে পুষ্কতা আহি গৈছে, শুকান হৈ গৈছে, তপত হৈ গৈছে, ধান দিলে যেন আখৰি হৈ যাব, এনেকুৱা এটা ৰূপ দেখা গৈছে। গতিকে জানিব লাগিব এই দেহৰ ভিতৰত জিভাত যেতিয়া পানী নাথাকে, যেতিয়া ওঠত যেতিয়া পানী নাথাকে, জানিব লাগিব অন্তৰৰ পৰাই পানীৰ যিটো প্ৰভাৱ বা জীৱনী শক্তিৰ যিটো প্ৰভাৱ সেইটো শুকাই যাবলৈ আৰম্ভ কৰিছে। দ্বাৰকাবাসীও সেইটো কৰিছে। গতিকে ওপৰলৈ চাই আছে যে কি হ'ব, বিমংগলে দেখা দিছে আৰু শুভ বাৰ্তা কিবা এটা আহক আহক এই বুলি সকলোৱে বাট চাই আছে। তেওঁলোকে হিচাপ কৰি আছে যে দ্বাৰকা এৰি লৈ যোৱা কেইদিন হ'ল, ইয়াৰ পৰা দ্বাৰকাৰ পৰা প্ৰবাসলৈ যাওঁতে কিমান দিন লাগে, যজ্ঞ কৰোঁতে কিমান দিন লাগে, যজ্ঞৰ পৰা উভতি আহোঁতে কিমান দিন লাগিব, এই অংকবিলাক কৰি সময়মতে আহি পাব লাগিছিল সকলোবিলাক আনন্দ মনেৰে যজ্ঞ সফল কৰি। কিন্তু কোনেও যেতিয়া নিৰ্দিষ্ট সময়ত অহা নাই, তেওঁলোকৰ দুশ্চিন্তাটো বাঢ়ি গ'ল। এতিয়া এনেকুৱা এটা সময় হৈছে কোনেও কাৰো মুখলৈ চাব নোৱাৰা হ'ল, কোনেও কাৰো কথা সুধিব লগা এটা যেন পৰ্যায় নাই। উগ্ৰসেন আৰু বসুদেৱ এই দুজন হৈছে যদু বংশৰ সেই সময়ৰ আটাইতকৈ বৃদ্ধ। এওঁলোক দুয়োজনে মুখামুখিকৈ বহি কেৱল চিন্তাহে কৰি আছে, কথাও যেন তেওঁলোকৰ নাইকিয়া হৈ গৈছে, দুয়ো মন মৰা। আৰু এনেকুৱা এটা সময়তে কৃষ্ণই যে দাৰুকক পঠিয়াই দিছিল, জীৱনৰ শেষ সময়ত দাৰুক হৈছে কৃষ্ণৰ ৰথৰ সাৰথি। গতিকে ৰথৰ সাৰথিয়ে কৃষ্ণক বিচাৰি বিচাৰি গৈ যেতিয়া পালে, এই দাৰুকক সমস্ত কথা ক'লে যে মইতো বেছি সময় নাই, মই গুচি যাম। গতিকে ইয়াৰ আগতে বাকী সমস্তবিলাক গুচি গ'ল, সকলোবিলাক গ'ল, বলৰামো গ'ল, ময়ো নাথাকোঁ। গতিকে এতিয়া তুমি এই সমস্তবিলাক বতৰা তুমি দ্বাৰকাত দিয়াগৈ। তেওঁ সন্দেহটো দিবৰ কাৰণে, খবৰটো দিবৰ কাৰণে ক'লে। আৰু লগতে ক'লে যে 7 দিনৰ ভিতৰতে দ্বাৰকাও নাথাকিব, সাগৰে ডুবাই পেলাব। এই কথাটোকো তেওঁ ক'লে। আৰু এইটোকো ক'লে যে এই 7 দিনৰ ভিতৰতে, মই যোৱা 7 দিনৰ ভিতৰতে সাগৰে ডুবাই পেলোৱাৰ আগতে দ্বাৰকাত থকা সমস্তবিলাক যেনেকৈ নহওক দ্বাৰকাৰ পৰা আঁতৰি যাব লাগিব। অৰ্জুন আহি আছে মোক বিচাৰি, আৰু অৰ্জুনৰ লগতে নাৰীসকল, শিশুসকল, বৃদ্ধসকল, যাৰ ইচ্ছা আছে বা সকলোৱে সেইসকলে অৰ্জুনৰ লগতে যাব। অৰ্জুনে ইন্দ্ৰপ্ৰস্থত নি তেওঁলোকক মানে বাসস্থান দিব। আৰু এনেদৰে গোটেই ব্যৱস্থাখিনি দিহা দি দাৰুকক পঠিয়াইছে। এই দাৰুকে এতিয়া খবৰটো দিবলৈ আহি এই বসুদেৱ আৰু উগ্ৰসেনৰ মুখ দেখা পোৱাৰ লগে লগে কৃষ্ণৰ মানে বিৰহৰ যিটো বেদনা, সেই বেদনাটো অতি বেছি তীব্ৰ হৈছে। আৰু শেষত গৈ তেওঁ মাত মাতিব নোৱাৰি কেৱল কান্দি কান্দি বুক শুকাই কান্দি কান্দি বসুদেৱ আৰু উগ্ৰসেনৰ দুয়োজনৰ চৰণত পৰি তেওঁ কন্দাৰ বাহিৰে, কান্দি কান্দিয়ে তেওঁ কিবা এটা ক'বলৈ বিচৰাৰ বাহিৰে তেওঁ যেন একো উপায় নাই। এনেকুৱা এটা অৱস্থা দ্বাৰকাত চলি আছে। আহকচোন ইয়াৰ পিছত এতিয়া কি হয়। কৃষ্ণ দেখি স্তৰে ধাতু অন্তৰে খৈল দাৰুক বেহি মাত্ৰা কুচিবা কলৈল ইবায় থান তৰে কান্দা ইশৰ অন্তৰে ই ভৈল
কিনা ৰুকে উঠি কলো তকমুখী তেজিলন্দ নিশ্বাসম নতমলোকে কি কহিব কথা মোৰ দহহীন সমৰে মৰিল যদু বীৰসমস্তয় অস্তশবধ গুৱাইল হানিল মাধুৰী পৰিল সকলে সাগৰ ৰদীৰ জুৰি মিলিল সন্তাপ দেখি বংশৰ নিজন মুদ্ৰাভূত কৰি বলো চাৰিল প্ৰাণ ভাইক ধৰি অনেক কাণ দিলা দামোদৰ বনত পখিলা প্ৰভু হুঁয়াই কেশৰ বিচাৰিয়া পাইলো পাছি অনেক বিকলে অখিচামাতিত শিশু অস্ত্ৰৰ তলে বিন্ধি আছে সৰপাতে পৰভুৰ পাৱত দেখিয়া কান্দিলো শোকে কৃষ্ণৰ আগত পালতাই পঠাইলা বা তাৰ কহিমাগ প্ৰভু ৰিয়াইলো মহিমন্দ ভাগি যিজনৰ পৰা সমস্ত শুভবাৰ্তা পাম বুলি দ্বাৰকাবাসীয়ে আশা কৰি আছিল এইজনী হৈছে কৃষ্ণৰ ৰথৰ সাৰথি দাৰুণ। সেই দাৰুণকে যেতিয়া ঘূৰি আহি যিটো তেওঁ দেখুৱালে বসুদেৱ দৈৱকীৰ চৰণত পৰি হুৰা হুৰা হৈ কন্দাৰ লাগিলে কৃষ্ণ কৃষ্ণ বুলি উঠি মাৰি জনকোঠাৰ লাগিলে যে তেওঁৰ পৰা শুভবাৰ্তা একো যেন পোৱা নাই। গতিকে এই লক্ষণটো দেখি সকলোৰে আচৰিত হৈ গ'ল, সকলোৱে ভিতৰত হৈ গ'ল, সকলোৱে আগুৰি গৈ তেওঁক সুধি আছে কোৱা কি কৰোঁ, খবৰ বাতৰিবিলাক ভালকৈ কোৱা, কিন্তু তেওঁ ক'ব পৰা নাই। আৰু এটা সময়ত তেওঁ নিজে নিজে মনতো চিন্তা কৰিছে যিবোৰ বাৰ্তা লৈ মই কৃষ্ণৰ ওচৰৰ পৰা আহিছোঁ, কৃষ্ণই মোক যিটো আদেশ দি গৈছে, সেই বাৰ্তা যদি মই কওঁ কাৰণ মুখত এনেদৰে কান্দি কান্দি যদি মই মৃত্যু খাব দিব লগা হয়, এই বাৰ্তাবিলাক যদি মই দিব নোৱাৰোঁ কি হ'ব। মনতে এই চিন্তাটো অনাৰ লগে লগে প্ৰভু ভগৱতী ক'ৰ পৰা তেনেকৈ শক্তি দিলে ক'ব নোৱাৰোঁ। লাহে লাহে তেওঁ ঘোষা সুখী মাতেৰে কান্দি কান্দি তেওঁ গোটেই কথাখিনি কৰিছিল যে মই যি সময়ত গৈ কৃষ্ণক দেখা পালোঁ, কৃষ্ণক দেখা পোৱাৰ আগমুহূৰ্তত যিবোৰ হৈ গ'ল মই গম পাই গ'লোঁ যে যজ্ঞ সমাপ্ত হোৱাৰ পিছত বাৰাউনী খুৰাৰ ৰাগী নিজৰ মাজতে যুদ্ধ লাগি
সমস্ত অস্ত্ৰবিলাক প্ৰথমতে নাশ কৰিলে। তাৰপিছত মাজুলী বন থিয় হৈ আছে। মাজুলী বন উভালি যেতিয়া মাৰিবলৈ আৰম্ভ কৰিলে, সেই মাজুলী বনৰ আগত প্ৰত্যেকৰে মৃত্যু হৈ গ'ল। আৰু তাৰ পৰা বাচিবৰ কাৰণে কৃষ্ণ আৰু বলোৰামৰো বোলে বহুত কায়দা কৰিব লগা হৈছে। কাৰণ বলোৰামে কৃষ্ণক সুধি আছিল যে তুমি কি দেখি আছা, সন্মুখতে সমস্ত বংশ ধ্বংস হৈ যাব, তুমি চাই আছা? মই চাই আছোঁ, চাই থাকিলে কি হ'ব? আমি তেওঁলোকক বুজাওঁ। তেতিয়াই কৃষ্ণই বলোৰামৰ কথা মতে গৈ দুয়োজনে তাৰ মাজত সোমাইছিল। যদিও তেওঁলোককো কোনেও এতিয়া মানিব নোৱাৰা হ'ল, তেওঁলোককো মাৰিবলৈ খেদি আহিব লগা হ'ল। গতিকে সেইসকলৰ মাজৰ পৰা তেওঁলোকো পলাইহে আহি দূৰত অৱস্থান কৰি আছে। আৰু শেষত গৈ যেতিয়া দেখিলে চকুৰ আগতে সমস্তবিলাক মৰি গ'ল, তেতিয়া বলোৰামেও মনৰ দুখত তেওঁ সমাধি গ্ৰহণ কৰি তেওঁ দেহ ত্যাগ কৰিলে। তাৰপিছত কৃষ্ণই অকলে থাকি কি কৰিম বুলি চিন্তা কৰি বলোৰামৰ দেহটোকে সাৱটি ধৰি কান্দি কান্দি কিছু সময় থাকিল। তাৰপিছত এই বলোৰামৰ দেহটো তেওঁ এৰি তেওঁ বনৰ মাজত প্ৰৱেশ কৰিলে। আৰু দাৰুকে কৈছে, যিটো অৱস্থাত মই দেখিলোঁ যে সৰযুদ্ধ হৈ আছে স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ, আৰু সেই সৰযুদ্ধ অৱস্থাৰে গৈ যেতিয়া তেওঁৰ ওচৰত গৈ মই কান্দিলোঁ, তাৰপিছত তেওঁ মোক সমস্ত কথা কৈ দিলে। আৰু তেওঁ যে বৈকুণ্ঠলৈ গুচি যাব বা ধৰাধাম এৰি যাব, সেই সিদ্ধান্তটো মোক দি দিলে। দি দিয়াৰ পিছত এতিয়া মই দ্বাৰকালৈ ঘূৰি আহিম। দ্বাৰকা যে 7 দিনৰ ভিতৰতে ধ্বংস হ'ব, এই কথাবিলাকো তেওঁ মোক ক'লে। আমি সমস্তবিলাক দ্বাৰকাৰ পৰা আমি আঁতৰিব লাগিব, অৰ্জুন আহি আছে, ইত্যাদি ইত্যাদি সমস্ত কথাবিলাক যেতিয়া ক'বলৈ আৰম্ভ কৰিলে, হাহাকাৰ লাগি গ'ল পুনৰবাৰ দ্বাৰকাত। কোনোৱে যেতিয়া বাচিবলৈ নাই, এই বাতৰিটোৱে যদি চূড়ান্ত হৈ গ'ল, এতিয়া এইসকলে কিহৰ আঘাত দিয়াই থাকিব? এনেকুৱা এটা বৰ ডাঙৰ এটা সংঘাত আহি গৈছে, ডাঙৰ সমস্যা আহি গৈছে যদুবংশত। আহকচোন বাৰু ইয়াৰ পিছৰ পৰ্যায়ত স্বর্গ গুণ পাইলে কন্দ
পুত্ৰ সুদৰক বান্ধি গলে কতো নাৰী গণে কান্দে হাকলে বিকলে হে ৰাম ভূমিত পৰিয়া গতো আফালন্ত মাথ মোক এৰি গৈ গজা ঐ প্ৰাণনাথ চকী চকে স্বামী কয়া লিংগি গলে বান্ধি কৰন্ত কাৰুণ্য নাৰী গণে কান্দি কান্দি দিয়া মুখ মুখ তবি নাওই গুণয়াতি কিয় প্ৰাণ পৰভৈ আছে আমাক অনুমতি এ ৰাম শীতল হৈ যাত যিটো খেলাই লাগাও কিয় পৰি ভৈল ধূলি ধূসৰ স্বভাৱ উঠাই উঠা প্ৰাণনাথ নিদ্ৰা পৰি হৰি মাতো মই তোমাৰে সুভগা সুন্দৰী বায়ু ধৰি আছা কিয় নলৱায়ু শাস আবেশে জানিলো আমি হইলো সৰ্বনাশ এ ৰাম কৈ কজাহা ঐৰ প্ৰাণ পতি মোক এৰি কান্দৈ আঁতৰাৱে সবে মৃত কবেহি যেতিয়া জালুকৰ পৰা আচল সত্যটো পাই গ'ল তাৰ পিছতে আৰম্ভ হৈ গ'ল মায়া সংসাৰৰ যিটো লীলা অতি প্ৰিয়জনক হঠাতে হেৰুৱাৰ যিটো বেদনা আজি এই বেদনাটো দ্বাৰকাৰ প্ৰতিগৰাকী জীৱিত ব্যক্তিৰ হৃদয়ত সেই বেদনা প্ৰৱেশ কৰিলে যেতিয়াই শুনিলে কোনো আৰু বাচি থকা নাই তেতিয়া আৰু দ্বাৰকাত থকা নাৰীসকলে পুৰুষসকলে কেনেকৈ ৰৈ থাকে পুত্ৰ গুচি গ'ল স্বামী গুচি গ'ল ভাই গুচি গ'ল তাৰপিছত তেওঁলোকে যদি গৃহত সুখে শান্তি থাকিব পাৰে প্ৰত্যেকেই দৌৰি গৈ কেনেকৈ প্ৰবাস পাব অথচ তেওঁলোকে জানিলেই যে সকলো মৰিলেও মৰা ফলটোকে পাবৰ কাৰণে তেওঁলোকে গৈছে বহুতে আৰু বহুতে বিশ্বাস কৰিব পৰা নাই প্ৰকৃততে মৰাটো হয় নে নহয় অৰ্থাৎ মনত ভ্ৰম হৈ আহিব মায়া ভ্ৰম দাৰুকে কোৱা কথাটো যেন মিছা হওক এনেকুৱাও ধাৰণা হয়তো বহুত আহিছে কিন্তু গৈ যেতিয়া প্ৰবাস পালেগৈ মৰা হয় দম লাগি আছে তাৰপিছত নিজৰ নিজৰ আপোনজনক পুত্ৰজনক স্বামীজনক বিচাৰি বিচাৰি হাইৰাণ হৈ গৈছে বিচাৰি বিচাৰি যিসকলে পাইছে সেইসকলে বুকুৰ সাৱটি ধৰি ঢপলিয়াই কান্দিছে মাতিছে ঠিক এনেদৰে এই সাংসাৰিক লীলাবিলাকৰ মাজেৰে আপোনজনক হেৰুৱাৰ যিটো বেদনা এই বেদনাত প্ৰত্যেকে বিলাস কৰিছে ইয়াৰ বাহিৰে আৰু কৰিব এইখন সংসাৰত মায়া সংগী কৰি বিষয়া সংগী কৰি আমি সমস্ত আছোঁ আমাৰ অৱস্থাটো কিন্তু কিন্তু যোৱাজন গুচি যোৱাজনে আমাৰ বিলাপবিলাক চাই তেওঁলোকে কান্দিব লগা নাই তেওঁলোকে ভাবিব লগা তেওঁলোকৰ নাই তেওঁলোকৰ আত্মাই হয়তো যদিহে তেওঁলোকে সঁচাকৈ স্বৰ্গলৈ গৈছে তেতিয়াহ'লে তেওঁলোকৰ আত্মাই আনন্দ পাইছে বন্ধা সজাৰ পৰা মুকলি কৰি দিয়া পক্ষী মুকলি হৈ পৰা পক্ষীটিয়ে যিটো আনন্দ দৌৰা মাৰি যায় তদ্ৰুপ সংসাৰৰ মায়া বন্দী হৈ থকা আত্মাবিলাকে মৃত্যুৰ পিছত বা দেহ এৰি যোৱাৰ পিছত ঠিক তেনেকৈ আনন্দ কৰি তেওঁলোক গুচি যায় কিন্তু যিবিলাক জীৱ
যদি স্বৰ্গভোগৰ যদি তেওঁলোকৰ কোনো সাৰ্থকতা নহ'ল, তেওঁলোক যদি নৰকগামী হ'ব লগা হ'ল, তেওঁলোকৰ কথাটো বেলেগ। কিন্তু স্বৰ্গগামীসকলে মায়া সংসাৰৰ জীৱবিলাকক লৈ তেওঁলোকে কোনো দিন মূল হ'ব লগা অৱস্থাত নাই। বাৰু যি কি নহওক, এয়া হৈছে বিধি ব্যৱস্থা, লীলাৰ ব্যৱস্থা, যিখিনি ব্যৱস্থাই আজি সমস্ত দ্বাৰকাবাসীক এই মায়া আৰু মোহৰ পৰা কেনেদৰে মুক্ত কৰিব পৰা যায়। ভগৱন্তে জীয়াই থকাৰ সময়ত যিটো লীলা কৰিলে আৰু তেওঁ বৈকুণ্ঠলৈ গুচি যোৱাৰ পিছতো এতিয়া তেওঁ যিটো লীলা কৰি আছে, সকলোকে বিষয়ৰ দিশবিলাক ঢালি দিছে। ঢালি দিয়াৰ পিছত তেওঁলোকৰ অন্তৰাত্মাত বিষয়ৰ মনবিলাক গুচি যোৱাৰ পিছত কি অনুভৱ হয়, কাক চিন্তা কৰে? জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্তক চিন্তা কৰে নে বিষয়ত আবদ্ধ হৈ থকা এই আপোনজনৰ চিন্তাত মগ্ন হয়? তাৰ ওপৰতে এই জীয়াই থকাসকলৰ ভৱিষ্যত নিৰ্ভৰ কৰিব যে তেওঁলোকে সংসাৰতে মৰি থাকিব লাগিব নে সংসাৰৰ পৰা তেওঁলোকে উদ্ধাৰ পাব পৰা ব্যৱস্থা হয়। সমস্ত ব্যৱস্থা বৈকুণ্ঠপতি ভগৱন্তে বৈকুণ্ঠৰ পৰা নিয়ন্ত্ৰণ কৰি আছে। আৰু যিখিনি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ প্ৰভুজী বাক্যাচাৰ্য